সন্তানে কাইলৈ আমাৰ এই নামঘৰৰ বন্তি গছি তেল দিব পাৰে তেনে এটা জ্ঞানেৰে আপুনি ডাঙৰ কৰক। আপোনাৰ সন্তানে যাতে আমাৰ কৃষ্টি সংস্কৃতিৰ যাতে উত্তৰাধিকাৰী হ'ব পাৰে, আপোনাৰ সন্তানে যাতে আমাৰ কৃষ্টি সংস্কৃতিক ধৰি ৰাখিবলৈ সক্ষম হয়, আপোনাৰ সন্তানে যাতে আমাৰ কৃষ্টি সংস্কৃতিক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে তেনে এটা আদৰ্শত আপুনি ডাঙৰ কৰক। আপোনাৰ সন্তানেই এদিন আমাৰ গাঁওখনৰ উত্তৰাধিকাৰী হ'ব লাগিব, আপোনাৰ সন্তানেই আমাৰ ৰাজ্যখনৰ উত্তৰাধিকাৰী হ'ব লাগিব, আৰু আপোনাৰ সন্তানে এদিন আমাৰ দেশ নিৰ্মাণ কৰিব লাগিব, দেশলৈ গৌৰৱ কঢ়িয়াই আনিব লাগিব। সেইবাবে আপুনি সদায় আপোনাৰ সন্তানক, আপোনাৰ ঘৰখনত প্ৰত্যেকটো মুহূৰ্ততে ঈশ্বৰৰ নাম লওক। ঈশ্বৰৰ নামৰ এটা পৰিৱেশত আপুনি ঘৰখন প্ৰত্যেকটো জীৱনৰ প্ৰত্যেকটো বিষয়বস্তুত সদায় আপুনি ভক্তিভাৱে আধ্যাত্মিকভাৱে আপুনি গঢ়ক। আমাৰ মানুহে বহু মানুহে কেতিয়াবা জীৱনত অলপমান বিপদ আহিলে ব্ৰত কৰে। কেতিয়াবা কোনোবাই সোমবাৰে ব্ৰত কৰে, কোনোবাই মঙলবাৰে কৰে, কোনোবাই পূৰ্ণিমাত কৰে, কোনোবাই আঙঠিত কৰে। ব্ৰত কৰিব লাগে, কিন্তু আপোনালোকে কিহৰ ব্ৰত কৰিছে বাৰু? আপোনালোকে এদিন খাদ্য ব্ৰত কৰিলে, এদিন অনাহাৰে থাকিলে, আপোনালোকৰ জীৱনৰ প্ৰত্যেকটো মুহূৰ্তই বাৰু ভাল হ'বনে বাৰু? এদিন আপোনালোকে ব্ৰতে থাকিলেই আপোনালোক সংস্কাৰী হ'ব নেকি বাৰু? এদিন ব্ৰতে থাকিলেই মানুহ জানো পবিত্ৰ হ'ব জানো বাৰু? এদিন ব্ৰতে থাকিলেই জানো মানুহ জ্ঞানী হ'ব নেকি বাৰু? কেতিয়াও নহয়। আপোনালোকে জানেই অন্নব্ৰত মানুহক প্ৰয়োজন। আমাৰ হিন্দুৰ শাস্ত্ৰ মতে ব্ৰত দুটা, এটা হৈছে অন্নব্ৰত আৰু আনটো হৈছে মৌনব্ৰত। এই দুইটাই হৈছে এটা যুগ, যিটো যুগৰ ফলত মানুহৰ আয়ুস বৃদ্ধি পায়, জ্ঞানৰ বৃদ্ধি পায়। আপোনালোকে জানে বেদ বেদান্তৰ উপনিষদে কৈছে বেছি কথা কোৱাৰ মানুহৰ আয়ুস কম, আৰু বেছি খাদ্য খোৱা মানুহৰ আয়ুস কম। সেইকাৰণে ব্ৰত দুটা আমাৰ বেদ বেদান্তই কৰিবলৈ কৈছে, যেন তুমি অন্ন ব্ৰত কৰা, তুমি মৌন ব্ৰত কৰা, কথা কমকে কোৱা, খাদ্য কমকে খোৱা, তেতিয়া তোমাৰ আয়ুস বৃদ্ধি হ'ব, জ্ঞান বৃদ্ধি হ'ব। কিন্তু জানেই তাৰ লগতে আমাক আৰু কেইটামান ব্ৰত বৰ প্ৰয়োজন। আমি বাক্যৰ সংযত কৰা ব্ৰত কৰিব লাগে, আমি ভাল কাম কৰাৰ ব্ৰত কৰিব লাগে, আমি কাকো খং নকৰা ব্ৰত কৰিব লাগে, কেতিয়াও আমি অপবিত্ৰ কৰ্ম নকৰা ব্ৰত কৰিব লাগে, কেতিয়াও আমি ফাঁকি আশ্ৰয় নলোৱা ব্ৰত কৰিব লাগে, কাকো কেতিয়াও মনত দুখ নিদিয়া ব্ৰত কৰিব লাগে, কাকো কেতিয়াও ঘৃণা নকৰা ব্ৰত কৰিব লাগে, কাকো কেতিয়াও মনত আঘাত নোপোৱা ব্ৰত কৰিব লাগে, কাকো কেতিয়াও কোনো মুহূৰ্তত ঠগ নিদিয়া ব্ৰত কৰিব লাগে, কাকো কেতিয়াও কোনো মুহূৰ্তত অন্যায় নকৰা ব্ৰত কৰিব লাগে। আৰু যিখন ঘৰত তেনে ব্ৰত হয়, সেইখন ঘৰত স্বয়ং ভগৱন্তৰ কৃষ্ণ আহি পেলাই নিজৰ পুত্ৰ হিচাপে, আপোনাৰ নাতি হিচাপে, আপোনাৰ সন্তান হিচাপে জন্ম ল'ম বুলি স্বয়ং অৰ্জুনৰ আগত কৈছে। আপোনালোকে জানে আমি যদি তেনে ব্ৰত কৰোঁ, তেতিয়াহে আমাৰ এই মনুষ্য জীৱনৰ সত্য পূৰণ হ'ব, আমি সম্পূৰ্ণ বৈকুণ্ঠলৈ যোৱাৰ কৃষ্ণৰ চৰণত বিলীন হোৱা আমাৰ প্ৰাপ্তি হ'ব। নহ'লে কিন্তু আমি কেতিয়াও কৃষ্ণৰ চৰণত যাব নোৱাৰোঁ। আমি ব্ৰত কৰিম, কিন্তু ঘৰৰ মানুহক গালি পাৰিম, আমি ব্ৰত কৰিম, আমি ফাঁকি দিম, আমি ব্ৰত কৰিম, কাৰোবাক অন্যায় কৰিম, আমি ব্ৰত কৰিম, কাৰোবাক সমালোচনা কৰিম, আমি ব্ৰত কৰিম, আমি অপবিত্ৰ কৰ্ম কৰিম, আমি ব্ৰত কৰিম, সাধাৰণ কথাতে কাৰোবাক আমি বেয়া মাত মাতি গালি পাৰিম। তেনে ব্ৰতে বাৰু আমাৰ কিবা জীৱনৰ সুফল প্ৰাপ্তি কৰাবনে বাৰু? কেতিয়াওই নকৰায়। সেয়েহে আপোনালোক সকলোকে আমি লগ পাই বৰ আনন্দ লাভ কৰিলোঁ। আপোনালোকৰ মাজলৈ আহি নিজকে বৰ সৌভাগ্যৱান যেন অনুভৱ কৰিছোঁ।
আপোনালোকে জানেই এই ভাওনাৰ সমাৰোহৰ 7 দিনীয়া কাৰ্যসূচীৰ